প্ৰতিযোগিতা নহয় পৰম্পৰা আৰু ঐতিহ্য ৰক্ষাৰে মাঘ বিহু উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে কলিয়াপুৰৰ শিৱস্থান গাঁৱৰ ৰাইজ। পথাৰত ৰং ধেমালি উলাহৰে সকলো নামি পৰিছে সাৰলি ঘৰ নিৰ্মাণত। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আৰু মাজত মাত্ৰ 4-5টা দিন আছে। সেই 4-5টা দিনৰ পিছত আমাৰ যি ভোগ উৎসৱ ভোগালী বিহু, সেই ভোগালী বিহু আমাৰ উলহ মালহেৰে আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। যি আমি পৰম্পৰাগত যি ভেলাঘৰ নিৰ্মাণ কৰে আমাৰ গাঁৱৰ ডেকা গাভৰু জ্যেষ্ঠসকল মিলি পেলাই, জ্যেষ্ঠ কনিষ্ঠ মিলি পেলাই, সেই সকলোৱে মিলি পেলাই আমি এইটো আমাৰ পিছফালে দেখিছে ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আমি কোনো আধুনিকতাৰ সৃষ্টি কৰা নাই, আমি কোনো ধৰণৰ বেলেগ আধুনিকতাৰ পৰিচয় দি পেলাই ফটো প্ৰতিযোগিতা কৰিব বিচৰা নাই। আমি মাত্ৰ বিচাৰিছোঁ যিটো পৰম্পৰাগত যি আমাৰ ভেলাঘৰ নিৰ্মাণ আগৰ পৰা আমাৰ আজোককা দিনৰ পৰা হৈ আছে সেইটো নিৰ্মাণ কৰিছোঁ। আৰু তেনেকৈ আমি সকলো মিলিজুলি নিৰ্মাণ যেনেকৈ কৰিছোঁ, সেই উৰুকা দিনাও আমি একেলগে মিলি প্ৰীতিভোজ এটা খাম। তাতে হাঁহ, মাহ, তাৰপিছত মাছ, মাংস, বিভিন্ন ধৰণৰ খোৱা বস্তু থাকিব। কিমানটা পৰিয়াল মিলি হয়, ইয়াতে আমাৰ প্ৰায় 40টা ঘৰৰ পৰিয়ালমান আছে আৰু সকলোৱে মিলিজুলি উৰুকাৰ নিশা এসাঁজ মিলিজুলি খোৱাৰ প্ৰস্তুতি কৰিছে। সেয়াই কাৰণে আমাৰ ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ। কামৰ মাজেৰে পথাৰত সমিল মিলেৰে খাইছে এসাঁজ। উৰুকাৰ নিশা 50টাকৈ পৰিয়ালে লগে ভাগে এসাঁজ খাবলৈ প্ৰস্তুতি চলাইছে কলিয়াপুৰৰ শিৱস্থান গাঁৱৰ ৰাইজে। কলিয়াপুৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট লাইভ অসম। আমাৰ যিহেতু আমাৰ মাঘৰ বিহু ভাগ আমাৰ নিজৰ বিহু, আমাৰ অসমীয়াৰ প্ৰাণৰো প্ৰাণ। গতিকে আমি বিহু ভাগ কেনেকৈ আগুৱাই নিব পাৰোঁ অনাগত দিনত, আৰু আমি নতুন চিন্তাধাৰাত আমি বিহুটি এবাৰ আগবঢ়াইছোঁ, দেখিছে আপোনালোকে। গতিকে ভগৱানৰ আশীষ মতে আমি এই বিহু ভাগ কেনেকৈ উৰুকাৰ নিশাটো সুন্দৰভাৱে আমি পাৰ কৰিব পাৰোঁ, ভোজ ভাত খাই আনন্দ কৰি গীত মাতৰ মাজেৰে। তাৰপিছত পুৱালৈ আমাৰ মেজি জ্বলোৱা হ'ব। তাৰপিছত আমাৰ কণ শিশু ল'ৰা ছোৱালীক লৈ খেল ধেমালি আয়োজন কৰা হৈছে। নানান ধৰণৰ খেল, নানান ধৰণৰ মাদকতা ইয়াত আমি বিচাৰি পাম। আমি ইয়াত আশীষ বিচাৰি পাম, মৰম চেনেহৰ মাজত আমি ঐক্যবদ্ধ হ'ম আৰু বহুত ভাল লাগিব যিটো বিহুৰ বতৰ। ঐ বিহুৰে বতৰত উঠে মোৰ মন, ঐ কিয় বাৰু তোমালৈ পৰিছে মনত। মোৰ জান কলিজা নাখাবা, মোৰ জান কলিজা মোৰ চকুলৈ নাচাবা। এনেকৈ আমাৰ বিহুটি আমি পালন কৰিম আৰু সকলোৱে বিহু উদ্দীপনাৰে আমাৰ গোটেই অনুষ্ঠানটো আমাৰ চলিব। এইখিনিকে কৈছোঁ আৰু। ৰিপৰ্টাৰ লাইভ অসম।